হয়, নিশ্চয়কৈ ক'ব লাগিব আজিৰে পৰা আৰম্ভ হ'ল তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী দেৱ দামোদৰ মহাপ্ৰভুজনাৰ আবিৰ্ভাৱ মহোৎসৱ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ। আৰু এইমাত্ৰ মই উপস্থিত আছোঁ ৰামদিয়াত, আৰু ৰামদিয়াৰ এই পৰিৱেশ দেখুৱাইছোঁ। মই সতীৰ্থ দেখুৱাব এক আহ্লাদিত পৰিৱেশ। পুৱা ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভ হ'ব আৰু যি 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ, এই উৎসৱৰ কিছু পৰিৱেশ দেখুৱাইছোঁ পোনপটীয়াভাৱে। দৰ্শকসকলক দেখুৱাইছোঁ আমি পোনপটীয়াভাৱে লোকালোকৰণ হৈ পৰিছে। পোনপটীয়াভাৱে আমি দেখুৱাইছোঁ ভকত বৈষ্ণৱ দেৱ দামোদৰ সংঘৰ ভকত বৈষ্ণৱ আহি উপস্থিত হৈছে আৰু পুৱা ধৰ্মধ্বজা যি পবিত্ৰ ধৰ্মধ্বজা পতাকা উত্তোলন কৰা হ'ব আৰু খন্তেক সময় পিছতে ধৰ্মধ্বজা উত্তোলনৰ যি আহ্লাদিত পৰিৱেশ, এই পৰিৱেশ দেখুৱাইছোঁ পোনপটীয়াভাৱে। আৰু এই পোনপটীয়া পৰিৱেশ আমি দেখুৱাইছোঁ লোকালোকৰণ হৈছে, ভকত বৈষ্ণৱ আহি উপস্থিত হৈছে। এই যি ধৰ্মধ্বজা আছে, এই ধৰ্মধ্বজা উত্তোলন কৰা হ'ব। আমি ভকত বৈষ্ণৱ আছে, আমি ভকত বৈষ্ণৱৰ পৰা কিছু মন্তব্যলৈ চেষ্টা কৰিম। যিহেতুকে আজি এই পবিত্ৰক্ষণ, আৰু এই পবিত্ৰক্ষণত কি ক'ব? ভগৱান আমাৰ গুৰুদেৱক স্মৰণ কৰি আমি ধৰ্মীয় দিশত একতাৰ বান্ধোনেৰে সকলো ৰাইজ সমবেত হৈছোঁ। এৰাই আমাক সুমতি দিয়ক, এয়ে কামনা। নিশ্চয় ক'ব লাগিব যিহেতুকে দেৱ দামোদৰ সংঘৰ 63 সংখ্যক যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখিয়ে যি শ্ৰী শ্ৰী মহাপ্ৰভুজনাৰ যি 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ, আৰু এই মহোৎসৱৰ পোনপটীয়াভাৱে আমি দেখুৱাইছোঁ লোকালোকৰণ। আৰু খন্তেক সময়ৰ পিছতে যি পবিত্ৰ পতাকা, এই পতাকা ধ্বজা উত্তোলন কৰিব। যিহেতুকে পতাকা পবিত্ৰ পতাকাস্থলীত সমবেত হৈছে ভক্তপ্ৰাণ ৰাইজ, আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ লোকালোকৰণ হৈছে। খন্তেক সময়ৰ পিছতে যি পতাকা উত্তোলন কৰা হ'ব লোকালোকৰণ, আৰু দৰ্শকসকলক দেখুৱাইছোঁ আমি এনিভাৰ্ট দৰ্শক এই পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ। যিহেতুকে আমি কলিতাদেৱ বন্তি প্ৰজ্বলন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমি এই পৰিৱেশ দেখুৱাইছোঁ। যিহেতুকে পবিত্ৰ ধৰ্মধ্বজা উত্তোলনৰ পিছতে পবিত্ৰ দেৱ দামোদৰ সংঘৰ সভাপতি আছে আমাৰ মাজত উপস্থিত। যিহেতুকে আপোনাৰ উপস্থিতিত আজি এই পতাকা ধৰ্মীয় পতাকা উত্তোলন কৰা হ'ল, আৰু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 537 সংখ্যক দেৱ দামোদৰ যি মহাপ্ৰভুজনা আবিৰ্ভাৱ মহোৎসৱ পালন লোকালোকৰণ হৈ পৰিছে। উদুলি মুদুলি পৰিৱেশ ৰামদিয়াত। আমি প্ৰতি বছৰে এই গুৰুজনাৰ উৎসৱ উলহ মালহেৰে আনন্দৰে পালন কৰোঁ। এইবিলো আমাৰ গুৰুজনাৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আৰু আমাৰ দামোদৰ সংঘৰ 63 সংখ্যক বাৰ্ষিক অধিৱেশন, আৰু প্ৰতি বছৰে এনেকৈ আমি পালন কৰোঁ। আমাৰ এই দামোদৰ সংঘটো 17খন সত্ৰৰে গঠিত হৈছে। দামোদৰীয়া সত্ৰ 15খন, আৰু এখন হৰিদেৱী আৰু এখন চৈতন্যদেৱী সত্ৰ। গতিকে আমি গোটেইবিলাক একে গোট হৈ মিলা প্ৰীতিৰে এই উৎসৱটো পালন কৰি আছোঁ, আৰু অতি আনন্দমুখৰ হৈ যায়। প্ৰত্যেকে অংশগ্ৰহণ কৰে, আৰু আমাৰ অকল দামোদৰীয়া বুলি নহয়, শংকৰ সংঘ অন্যান্য যিমান অনুষ্ঠান আছে প্ৰত্যেকে আমাৰ লগত সহযোগিতা কৰে। গতিকে সেই আমি আনন্দিত হওঁ আৰু উৎফুল্লিত হওঁ, আৰু গুৰুজনাৰ আদৰ্শৰাজিৰে সকলোৱে অনুপ্ৰাণিত হৈ বৰ্তমান চলি আছোঁ। যিহেতুকে আজি প্ৰথমটো দিন উদুলি মুদুলি পৰিৱেশ, লোকালোকৰণ ভক্তিৰ ৰসত বিলীন হৈছে, আৰু কিমান ভক্তপ্ৰাণ ৰাইজ এইবাৰ সমাগম হ'ব বা উপস্থিতি আপোনালোকে কামনা কৰিছে? আমাৰ এনেই উপস্থিতি প্ৰতি বছৰে প্ৰায় 2500-3000, সময় সাপেক্ষে 3500লৈকে ভক্ত হয়। তাৰোপৰি আমাৰ আই মাতৃসকল আছেই। গতিকে আমাৰ এনেকুৱা প্ৰতি বছৰে প্ৰায় 4,000-5,000 মানুহ হয় আৰু মুঠ হয়। কেনেকুৱা লাগিছে আজি এই পৰিৱেশ? খুব আনন্দ লাগিছে, অতি আনন্দিত হৈছোঁ। আৰু আমাৰ বৰ্তমান যিটো শৃংখলা আমি কাম কৰি আছোঁ, অতি শৃংখলাবদ্ধ হৈছে, আৰু প্ৰত্যেকে অংশগ্ৰহণ কৰি ঐক্য সংহতি বজাই ৰাখিছোঁ, বা সকলোৱে আমাক অংশগ্ৰহণ কৰি এই ঐক্য সংহতিত সহায় কৰি আছে। নিশ্চয়কৈ আমি সভাপতিগৰাকীক ধন্যবাদ জনাইছোঁ। অন্য ভকত বৈষ্ণৱ আমাৰ মাজত উপস্থিত আছে, আমি যদি সম্ভৱ হয় কথা পাতিবলৈ যত্ন কৰিম। যিহেতুকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হোৱা আজিৰ এই আবিৰ্ভাৱ মহোৎসৱ পালন কৰিছে, আপোনালোকে কেনেকুৱা লাগিছে? পোনপ্ৰথমতে সমূহ অসমবাসীলৈ ধৰ্মীয় আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে পতাকা উত্তোলন মহোদয়ে আমাৰ এই উৎসৱটোত
তিনি-চাৰি হাজাৰ ভক্তৰ সমাগম হ'ব বুলি কৈছে। এই তিনি-চাৰিজন ভক্ত আমাৰ দামোদৰ পন্থীৰ ভক্তহে, কিন্তু উৎসৱটোত 20-30 হাজাৰ ভক্তই আহি অসমৰ বিভিন্ন প্ৰান্তৰ ৰামদিয়া অঞ্চলৰ বিভিন্ন সত্ৰসমূহৰ ভকতবৃন্দ আহে। ইয়াত 20-30 হাজাৰ ভক্ত ইয়াত সমবেত হ'ব। আমাৰ কাৰ্যকৰী সভাপতি আমাৰ দামোদৰীয়া সন্থাৰ আমি 25-30 হাজাৰ বুলি কৈছে, কিন্তু প্ৰকৃততে 30-40 হাজাৰ ভক্ত ইয়াত সমবেত হ'ব। আৰু আজি হ'ল আমাৰ ৰামদিয়া দেৱ-দামোদৰ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা শংকৰদেৱ গোপাল সত্ৰৰ সহযোগত মহাপুৰুষ চাহিবৰ দেৱ-দামোদৰ 537 সংঘক আৱিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি ৰামদিয়া দেৱ-দামোদৰ সংঘৰ 63 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আমি প্ৰথম কাৰ্যসূচী ধৰ্মীয় ধ্বজ উত্তোলন কৰিলোঁ। ইয়াত গুৰুজনৰ প্ৰতিষ্ঠিত মাল্যাৰ্পণ কৰিলে শ্ৰী শংকৰদেৱ গোপাল সত্ৰৰ জ্যেষ্ঠ ভকত তথা দেৱ-দামোদৰ সংঘৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ভকত বিনন্দী কলিতা। আমাৰ আজি প্ৰধান ধৰ্মীয় ধ্বজ উত্তোলন কৰাৰ কথা আছিল ৰামদিয়া দেৱ-দামোদৰ সংঘৰ সভাপতি নিকুঞ্জ কলিতা। তেখেতে শাৰীৰিক অসুস্থতাৰ বাবে বাহিৰত থাকিব লগা কাৰণে তেখেতে কাৰ্যকৰী সভাপতিক এই দায়িত্ব অৰ্পণ কৰাৰ কাৰণে কাৰ্যকৰী সভাপতি কুমুদ চন্দ্ৰ ডেকাদেৱে ধৰ্মীয় ধ্বজ উত্তোলন কৰি গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ শুভাৰম্ভ কৰিলে। আমি আশা ৰাখিছোঁ এই 3 দিনত ৰামদিয়াৰ বিভিন্ন সত্ৰসমূহৰ ভকতবৃন্দৰ লগতে অইন সত্ৰৰ ভকতবৃন্দ আহি আমাক সম্পূৰ্ণ সহায় সহযোগ কৰিব, লগতে এই উৎসৱটো পৰিচালনা কৰাত আমাক উৎসাহ উদ্দীপনা যোগাব, আৰু লগতে অসমবাসীলৈ আমি ধৰ্মীয় অভিনন্দন আমি জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যিহেতুকে দেৱ-দামোদৰ মহাপ্ৰভুজনাৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আজি প্ৰথমটো দিন, আৰু প্ৰথমটো দিনা এনেদৰে লোকে লোকাৰণ্য হৈ পৰিছে, ভক্তিৰসত বিলীন হৈছে। ক'ব লাগিব যিহেতুকে ইয়াৰ লগত সংগতি ৰাখিয়ে 63 সংখ্যক যি দেৱ-দামোদৰ সংঘ আছে ৰামদিয়াৰ এই 63 সংখ্যক যি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে। 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। আজি যিহেতুকে প্ৰথমটো দিন, আৰু প্ৰথমটো দিনা কেইবাটাও কাৰ্যসূচী লৈ তেওঁলোকে আৰম্ভ কৰিছে। ক'ব লাগিব লোকাৰণ্য পৰিৱেশ পৰৱৰ্তী সময়ত আমি ইউনিভাৰ্ছ 24 দৰ্শকলৈ দেখুৱাই যাম। যদি সম্ভৱ আমি কিছু পৰিৱেশ দেখুৱাইছোঁ। এক মনোমোহা পৰিৱেশ, এক গাম্ভীৰ্যপূৰ্ণ যি অনুষ্ঠান, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এনেদৰে ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছে। আজি প্ৰথমটো দিন লোকে লোকাৰণ্য হৈ পৰিছে। যদি সম্ভৱ আমি সম্পাদকগৰাকী আছে, কেনেকুৱা লাগিছে আজি যিহেতুকে গধুৰ দায়িত্ব আপোনাৰ ওপৰত? মই নথৈ আনন্দিত মোক এই গধুৰ দায়িত্ব দিয়াৰ বাবে, আৰু গোটেই আপোনাৰ ধৰ্মপ্ৰাণ ৰাইজ সকলোৱে আহি ইয়াত উৎসৰ্গিত হৈছে, মাল্যাৰ্পণ এইবিলাক কৰিছে, আৰু মই তাৰ কাৰণে নথৈ আনন্দিত। আৰু মই ইমান গধুৰ দায়িত্ব এটা মোৰ দৰে এজন মানে হেৰিক দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ গোটেই ৰামদিয়াবাসীক। আৰু এইখিনি মোৰ বৰ্তমান ৰাইজ 5,000 মান ভক্ত ইয়াত সমাগম হ'ব, মানে 3 দিনীয়া কাৰ্যসূচী। যিহেতুকে আপোনাৰ নিজৰ ঠাইতে এইবাৰ অনুষ্ঠান হয়, মোৰ ভাল লাগিছে। হয়, নিশ্চয়কৈ আমি সম্পাদকগৰাকীক ধন্যবাদ জনাইছোঁ। যিহেতুকে লোকে লোকাৰণ্য হৈ পৰিছে, আমি অন্য জ্যেষ্ঠ ভকত বৈষ্ণৱ আমাৰ মাজত উপস্থিত আছে। যিহেতুকে লোকে লোকাৰণ্য হৈ পৰিছে আজি প্ৰথমটো দিনাই, কেনেকুৱা লাগিছে? আজি খুব আনন্দৰ দিন, ভাল লাগিছে। আমাৰ গোটেই ৰামদিয়া দেৱ-দামোদৰ সংঘৰ গোটেই ভক্তবৃন্দ আমাৰ পতাকাস্থলীত আহি পাইছে। এইটো আমাৰ কাৰণে বহুত আনন্দৰ বিষয়। আমি গোটেই ৰামদিয়া যাতে একত্ৰিত হৈ থাকি গুৰুজনাৰ তিথিটো খুব ভালদৰে অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে কামনা কৰিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যিহেতুকে মহাপ্ৰভুজনাৰ যি 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আজি প্ৰথমটো দিন দেখুওৱাৰ বাবে আমি প্ৰথম কাৰ্যসূচী দেখুৱাৰ বাবে আহি উপস্থিত হৈছিলোঁ। ইউনিভাৰ্ছ 24 দৰ্শকলৈ পোনপটীয়াকৈ আমি দেখুৱাই আছোঁ আজি প্ৰথম কাৰ্যসূচী, আৰু পৰৱৰ্তী সময়ত যি কাৰ্যসূচী আছে এই কাৰ্যসূচীসমূহ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম। হাজোৰ পৰা মই মৃদুল মজুমদাৰ, ইউনিভাৰ্ছ 24।